যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে মানৱ জাতিৰ উদ্ধাৰৰ বাবে ক্ৰুচৰ যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন মোৰ কি যে মহান প্ৰেম আমালৈ যিছু। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় প্ৰথম পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, অব্ৰাহামৰ সন্তান যি দাউদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। দাউদৰ দ্বাৰা ৰচিত গীতমালাৰ ২২তম গীতটি আপোনাৰ আগত পঢ়িবলৈ বিচাৰোঁ। ইয়াত এইদৰে লিখা আছে, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় পৰিত্যাগ কৰিলা? কিন্তু মই হ'লে পোকহে মাথোন, মানুহ নহওঁ। মই মানুহৰ নিন্দা আৰু লোকবিলাকৰ অপমানৰ বিষয়। যিবিলাকে মোক দেখে সেই সকলোৱে মোক হাঁহে। অনেক ভতৰাই মোক বেৰি ধৰিছে। বাছানৰ বলৱন্ত বীজবিলাকে মোক আগুৰিছে, কিয়নো কুকুৰবোৰে মোক বেৰি ধৰিছে। দুৰাচাৰীবোৰৰ মণ্ডলীয়ে মোক বেৰিছে। সিহঁতে মোৰ হাত আৰু ভৰি বিন্ধিছে। সিহঁতে নিজৰ মাজত মোৰ কাপোৰ ভাগ বাটি লৈছে। সিহঁতে মোৰ বস্ত্ৰ অৰ্থে চিঠি খেলাইছে। দাউদৰ এই পদবোৰত কোৱা সকলো বাক্যবোৰ ভাৱবাণী আকাৰত পবিত্ৰ আত্মাৰ দ্বাৰাই লিপিবদ্ধ কৰা হৈছে। কালভাৰী ক্ৰুচত প্ৰভু যীশুৰ মৃত্যুৰ দ্বাৰাই এই সকলো ভাৱবাণীবোৰৰ পূৰ্ণতা পালে, যাতে যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁক নিজৰ জীৱনত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায়। আপুনিও এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।